সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে জলকীয়া আৰু কঁঠালৰ গুটি ৰ'দতে মিলি দিছোঁ। আজি বতৰটো খুব ৰ'দ দিছে আৰু গৰম। এইফালে মই অকণমান ৰ'দৰ ফালে ঠেলি দিলোঁ আৰু এইফালে মই পাকঘৰত বনাই আছোঁ পায়স আৰু বহুত গাখীৰো আছিলে, সেইকাৰণে বোলো পায়সে অকণমান বনাই দিওঁ ইহঁতক। এইফালে মোৰ পায়স হৈ গ'ল আৰু এইয়া এগিলাচ পানীত মই এচামুচ চিয়া চিজ তিয়াই থৈ দিওঁ। ইহঁতে খাব আবেলি, গাটো ঠাণ্ডা ঠাণ্ডা পাব। চৰবতৰ লগতো দিব পাৰি, এনেও খাব পাৰি, গতিকে সেইকাৰণে মই তিয়াই থলোঁ এচামুচ। আৰু এইয়া মই এতিয়া তিয়াই থলোঁ, ঢাকনিখন লগাই থওঁ এতিয়া। আৰু এইফালে মোৰ পায়স হৈ গ'ল ৰেডি। ইফালে ছোৱালী কি কৰি আছে চাওঁ। ছোৱালীয়ে আৰ্ট কৰি আছে। ৰাতিপুৱাই মোৰ ফটো একপি মোবাইলতে তুলি লৈ তাই ৰাতিপুৱাৰ পৰা ব্যস্ত আৰ্ট কৰাত। এইফালে বাহিৰৰ পিনেতো চাবই নোৱাৰি, ইমান ৰ'দ। ইফালে আৰু আগতে তাই আৰ্ট কৰি ৰাখিছে, ৰাধা আৰ্ট কৰিছে বুলি মোক দেখুৱাই আছে। বাহিৰৰ পিনে ইমান ৰ'দ, বাহিৰৰ পিনে চাবই নোৱাৰি আৰু মোৰতো অৱস্থাই নাই গৰমত। ইফালে পাকঘৰতো লাগি আছোঁ। এইয়া মোক আৰ্ট কৰিলে, গোটেইখিনি হৈ গ'ল। আপোনালোকক দেখুৱালোঁ। আৰু আবেলি সময় ইহঁতকেইটা বোলে জুচ খায়, আমৰ জুচ বনাই আছে। তাই কাটি দিলে আৰু সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি আছে। এয়াই আছিলে আজিৰ ভিডিঅ'টো। আজিলৈ বাই।